हेलो गाइस की खबर আপোনালোকৰ খবৰ নিশ্চয় বহুত ভাল আৰু মোৰ খবৰ মানে একদম পুৰা বিন্দাস আৰু এতিয়া মই যেহেতু কোত যাব ওলাইছো আপোনালোকক কৈ আছো কোত যাম মই যেহেতু মোৰ বান্ধৱীজনীৰ ঘৰত যাম আৰু বলক আপোনালোকেও মানে তাই ঘৰলৈ বলক বাই বাই আহি এই গাইস এইফালে এইটো মন্দিৰ হয় আৰু এইফালে ৰাস্তাটো পৰ্দাখন দাঙি থৈ দিছোঁ আৰু লুকাইছে কিয়া গাইস এতিয়া মানে পুৰা হিমাশ্ৰী পুৰা চাহ তা লৈ আহিলে চাহ তা খাও এয়া হৈছে পুৰা চাওমিন বনাইছিলে আৰু এয়া পুৰা কাঢ়া গাখীৰ দিয়া চাহ নিমকি ভুজিয়া বিস্কুট এইবিলাক আৰু এতিয়া মানে খোৱাহে কথা খাই লৈ কিনে আৰু দেখাই আছোঁ কি ক'ত কি কৰোঁ আৰু স্কুলত যাম স্কুলত যাই ল'ৰা ছোৱালীখিনিক লৈ আহোঁ দুইটা খাই লওঁ আপোনালোকে থাকিলে আপোনালোকে খাব পাৰিলি হয় আগতে মই খাই লওঁ আৰু পিছত খাব আপোনালোকে হিমাশ্ৰী কিন্তু আজি ফাটাফাটি লগা হৈছে থেংক ইউ আপোনালোকো লাগিছে ধুনীয়া খাই লওঁ দে গাইছ A few moments later. এইফালে হিমাশ্ৰীহঁত মানে ওপৰতে থাকে যিহেতু এইফালে ওপৰত থাকে এইমাখৰ চিৰি নামন্তে মানে হৈ যাব আৰু এইফালে চিৰি মুখা বগানতে গাইছ পুৰা ফেফেনি ধৰি যায় একদম চিৰি মুখা বগানতে মই ইয়াতে থাকিব লাগে একদম 2 দিনৰ ভিতৰতে পেট খৰি নোহোৱা হৈ যাব আৰু বাকিয়ে আছে নামিবৰ কাৰণে নামি আহি আছোঁ আৰু এইফালে তাই নামি আহি আছে আৰু আছে বাকী এতিয়া আমি আৰু স্কুল যাওঁ আৰু স্কুলৰ পৰা আহি লৈ আপোনালোকক দেখাই আছোঁ এইয়া ইহঁত দুটা স্কুলৰ পৰা আহি গ'ল এইটো হৈছে আমাৰ টিকলি এইফালে ৰবজিত এইফালে হাই হেল্ল' মাই টেষ্টিং হাই গাইছ এতিয়া মানে আহি পালোঁ স্কুলৰ পৰা মানে গৰম লাগিছে বহুত আৰু স্কুলৰ পৰা আহি কিনে এতিয়া মানে ছোৱালীজনী আধা ৰেডি কৰি ৰাখি দি দিছে আৰু এতিয়া মই বনাম মানে ভাত আৰু ৰাতিৰ মাংস আনিছিলোঁ 1 কেজি আৰু আধা কেজি আছে সেইটো কাৰণে এইখিনি বনাই লৈ কিনে আৰু এয়া দেখিবলৈ পাইছেনে এইফালে মাংস আৰু এইফালে পিঁয়াজ এতিয়া আৰু ধুনীয়াকৈ বনাই লওঁ আৰু আপোনালোকক দেখাই আছোঁ এই গাইছ এতিয়া মানে পুৰা মাংস চাংস মানে ধোৱাটো হৈয়ে গ'ল হৈ দিয়াৰ পিছত এতিয়া মানে বহাই দি দিছোঁ এয়া মাংস আৰু আলু লগত মানে এটা বিলাহীও দি দিছোঁ আৰু মানে কি জানানে হাজবেণ্ডবিলাক ঘৰত নাথাকিলে মানে যেনেকৈ তেনেকৈ খাব পাৰি কোনো মানে টেনশ্যন নাই মানে কি মছলা কম হ'লেও মানে ক'ব মছলা কম হৈছে তেল কম হ'লেও ক'ব তেল হৈছে এতিয়া মানে ন' অবজেকশ্যন মানে এতিয়া মানে বৰ ধুনীয়াকৈ আমাৰ মানে চলি যায় আৰু যেনেকৈ নহওক চলি যায় এতিয়া মানে কোনো দায়িত্ব মানে বিন্দাছ বঢ়িয়াকৈ মছলা কম হ'লেও তেল কম হ'লেও মানে খোৱাহে কথা এতিয়া আমি আৰু ভাত চাত আৰু খাই লওঁ আৰু বনোৱা মিলা হৈ গ'ল আজিৰ ভিডিঅ'টো কেনে পালে আপোনালোকে ক'বচোন আৰু ভিডিঅ'টো যদি ভাল লাগিছে তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিবা আৰু যদি বেয়া পা তেতিয়াহ'লে নকৰিলেও কোনো কথা নাই আজিলৈ আহিছোঁ বাই